Hello dear students, গণিতৰ শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ মই শ্ৰী জগদীশ নাথে তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে ত্ৰিকোণমিতি পৰিচয় চেপ্টাৰটোৰ ওপৰত দুটা ভিডিঅ' আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত কিছুমান নিৰ্দিষ্ট কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাতৰ মান সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ বাবে তোমালোকে মনত ৰাখিবলগীয়া কেইটামান কথা তোমালোকক আৰম্ভণিতে মই কৈ ল'ব বিচাৰিছো। একেবাৰে প্ৰথম তোমালোকে লিখিবলৈ চেষ্টা কৰিবা 0ৰ পৰা আৰম্ভ কৰি এনেদৰে 0ৰ পৰা আৰম্ভ কৰি 4লৈকে ত্ৰিকোণমিতীয় টেবুলখন অৰ্থাৎ ত্ৰিকোণমিতীয় তালিকাখন প্ৰস্তুতৰ বাবে তোমালোকক এই টেকনিকটো খুবই প্ৰয়োজন হ'ব। ভালদৰে মনোযোগ দি এবাৰ চাই লোৱা। একেবাৰে প্ৰথম 0ৰ পৰা 4লৈ লিখিলো, তাৰ পিছত প্ৰত্যেকটো কোৱান্টিটিকে আমি 4ৰে ডিভাইড কৰি ললো। যাক আমি ডিভাইড কৰিব পাৰো খুব সুন্দৰকৈ আমি ইয়াতে কৰিবলৈ চেষ্টা কৰিছো। যেনে 0ক 4ৰে ডিভাইড কৰিলে আমি 0 পাম। ইয়াত আমি 2ৰে কেনসেল কৰিব পাৰো, গতিকে 1/2 হ'ব। 4/4 কৰিলে আমি পাম 1 অৰ্থাৎ এটো 1। এক নম্বৰ কামটো কি কৰিলো, মই 0ৰ পৰা 4লৈ লিখিলো আৰু দ্বিতীয় কামটো মই কি কৰিলো, প্ৰত্যেকটো ৰাশিক 4ৰে ডিভাইড কৰিলো। এইবাৰ আমি যেকিটা ৰাশি পালো প্ৰত্যেকটোৰ ওপৰত তোমালোকে যদি ৰুট ওভাৰ চিনডাল বহাই দিয়া, মানে প্ৰত্যেকৰে বৰ্গমূল লৈ ললে কি পাও ভালদৰে চোৱা। 0ৰ বৰ্গমূল আমি পাম 0, 1ৰ বাবে বৰ্গমূল হ'ব 1, 4ৰ বৰ্গমূল হ'ব 2, 1ৰ বৰ্গমূল 1, 2ৰ বৰ্গমূল √2, 3ৰ বৰ্গমূল নাই গতিকে ইয়াক আমি লিখিম √3 আৰু 4ৰ ক্ষেত্ৰত আমি লিখিম 2 আৰু 1ৰ বৰ্গমূল আমি 1 লিখিম। তো তোমালোকৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া ৰাশিকেইটা হৈছে এই ৰাশিকেইটা। কেনেকে উলিয়ালো তোমালোকক দেখুৱাৰ অন্যতম কাৰণটো হৈছে যদি ভালদৰে তোমালোকে মই কোৱাৰ দৰে এইকেইটা উলিয়াবলৈ প্ৰেক্টিছ কৰা, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ টেবুলখন মনত ৰখা খুবেই উজু হ'ব। গতিকে প্ৰথম কাম হিচাপে আমি তোমালোকক ভেক্টৰিলো কি কৰিলো, 0ৰ পৰা 4লৈ লিখিলো, তাৰ পিছত প্ৰত্যেকটো কোৱান্টিটিকে 4ৰে ডিভাইড কৰিলো, তাৰ পিছত যিবোৰ ৰিজাল্ট পাৰো সেই ৰিজাল্ট বিলাকৰ ওপৰত বৰ্গমূল চিহ্নটো আমি বহুৱাই ললো। এইটো হৈছে আমাৰ প্ৰথম কাম। এতিয়া এই প্ৰথম কামটো কৰাৰ পিছত তোমালোকক মই দেখুৱাই দিব বিচাৰিছো তোমালোকৰ বাবে খুবেই প্ৰয়োজনীয় কথাটো। আমাৰ বাবে এংগল কেইটা মনত ৰাখি লবা, 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। আৰু ত্ৰিকোণমিতীয় অনুপাত এইফালে আমি থিটাৰ কথা ক'লো, এংগলটোৰ কথা কৈছো, আৰু এইফালে আমি কৈছো অনুপাত বিলাক ইয়াত থাকিব, অনুপাত বিলাক ইয়াত থাকিব। ভালদৰে চাব, এইখিনি টেবুলখন কেনেদৰে প্ৰস্তুত কৰে তাৰ বাবে খুবেই উজু পদ্ধতি। এতিয়া একেবাৰে প্ৰথম ত্ৰিকোণমিতীয় অনুপাতটো আমি বিবেচনা কৰিছো sin, যেহেতু এটা থিটা আছে থিটা আহিব sin থিটা। অৰ্থাৎ এতিয়া ভিন্ন কোণবিলাকৰ বাবে সেই কিছুমান স্পেসিফিক এংগল বুলি যে আমি কৈছিলো, কিছুমান বিশেষ কোণৰ বাবে ত্ৰিকোণমিতীয় অনুপাত, সেই বিশেষ কোণ কেইটা হৈছে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এই বিশেষ কোণ কেইটাৰ বাবে ত্ৰিকোণমিতীয় অনুপাত বিলাকৰ মান আমাৰ মনত ৰখাটো খুবেই প্ৰয়োজনীয়। গতিকে কেনেদৰে মনত ৰাখিম, টেবুলখননো কেনেদৰে ফাইন কৰিম, কেইবাৰমান তোমালোকে মই শিকোৱাৰ দৰে যদি কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তোমালোকৰ টেবুলখন মনত ৰাখিবলৈ খুবেই সহজ হৈ পৰিব। গতিকে চোৱা কেনেদৰে আমি কামবোৰ কৰো। একেবাৰে প্ৰথম কাম, আমি যে কিছু সময় আগতে আমাৰ যে এই তালিকাখন যে আমি বনাই ৰাখিছো কিমান, যে 0, হাফ, 1/√2, √3/2, 1, এই কোৱান্টিটি কেইটা আমি সুন্দৰদৰে এনেদৰে লিখিবলৈ সাইনৰ এগেইনষ্টত লিখিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কামটো আমি ইতিমধ্যে সমাপন কৰিছো। অৰ্থাৎ আমাক যদি কোৱা হয় আমি ভিন্ন কোৱেশ্চন বিলাক সলভ কৰোতে যদি আমি দেখা পাওঁ যে sin 45 ডিগ্ৰী দেখা পাইছো, তেতিয়াহ'লে সেই sin 45 ডিগ্ৰীৰ জেগাত আমি 1/√2 ডাইৰেক্টলি পুট কৰিব পাৰো। গতিকে এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত খুবেই আহি থাকে। গতিকে ৰুলখিনি টেবুলখন ভালদৰে মনত ৰখাটো খুবেই প্ৰয়োজনীয়। তাৰ পিছত সাইনৰ লগে লগে আমি লিখিব লাগিব cos। cosৰ ক্ষেত্ৰত তোমালোকে বৰ বেছি চিন্তা কৰিব লাগে। তোমালোকে যিখন টেবুল লিখিলা ইয়াত শেষৰ ফালৰ পৰা লিখিবলৈ আৰম্ভ কৰা, তেতিয়া তোমালোকে cosৰ ভ্যালু বিলাক পাই যাবা। শেষৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিবা। cosৰ কাৰণে ওলাই গৈছে। তাৰ পিছত আমাক আহিলে tan। আমি শিকিছিলো কিতাখন এই যোৱাটো ক্লাছত আমি খুব সুন্দৰকৈ শিকিছিলো যে tan থিটা স্পেশাল এটা ফৰ্মুলা, tan থিটা ইকুৱেল টু কিমান আছিলে, sin থিটা ডিভাইডেড বাই cos থিটা। গতিকে sin বাই cos কৰিব লাগে। গতিকে sin বাই cos চোৱা
10 0 ডিগ্ৰী বুলি কোৱাৰ লগে লগে আমি 0 ডিভাইডেড বাই 1 মানে হৈছে আমাৰ বাবে 0 10 30 ডিগ্ৰী মানে হৈছে 1/2 √3/2 2 টু কেনসেল কৰি আমাৰ বাবে হ'ব 1/√3 তাৰ পিছত 10 45 ডিগ্ৰী ক্ষেত্ৰত 1/√2 1/√2 মানে হ'ব 1 10 60 ডিগ্ৰী ক্ষেত্ৰত √3/2 হাফ 2 কেনসেল কৰিলে বাকি হ'ব √3/1 অৰ্থাৎ √3 আৰু 10 90 ডিগ্ৰী ক্ষেত্ৰত 1/0 আমি জানো যে 0 ৰে আন কোনো ৰাশিকে আমি এনৰে ডিভাইড কৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰত আমি ইয়াক কি বুলি কম নট ডিফাইন্ড সংজ্ঞাবদ্ধ নহয় বুলি আমি ইয়াক ক'ব পাৰো নট ডিফাইন্ড টু বুজাবৰ বাবে এনে ধৰণৰ এটা সিম্বলও কেতিয়াবা ব্যৱহাৰ কৰা হয় তোমালোকে ব্যৱহাৰ কৰিব পাৰা এতিয়া জেনেদৰে আমি sin উলিয়ালো cos উলিয়ালো tan আমি জানো যে আমাৰ টোটাল ত্ৰিকোণমিতি অনুপাত আছে 6টা এই 6টা ত্ৰিকোণমিতি অনুপাতৰ ভিতৰত sin cos আৰু tan যদি আমি ভালদৰে জানো তেতিয়ালে বাকি কেইটা ক্ষেত্ৰত খুবই ইজি হৈ যায় কিন্তু হৈছে যে সাইনৰ উল্টাটো পালে আমি সাইনৰ উল্টা বুলি কোৱা লগে লগে অৰ্থাৎ sin থিটা যদি আমি উল্টা কৰি দিও তেতিয়ালে আমি পাই যাও cos থিটা cosec থিটা cosক উল্টা কৰিলে আমি পাই যাম sec থিটা আৰু tanক উল্টা কৰিলে আমি পাই যাম cot থিটা এই তিনিটা উলিয়াবৰ বাবে একেবাৰে যে প্ৰচেছটো হৈছে ইহত বিৰাকক উল্টা কৰি দিম যেনে cosec 0 ডিগ্ৰী হলে কিমান হ'ব sin 0 ক উল্টা কৰি দিও sin 0 ৰ মান হৈছে 0 গতিকে cosec 0 ৰ মান কি হ'ব 0 ক যদি আমি উল্টা কৰো তেতিয়ালে তাৰ মান আমি নাপাও গতিকে ইনফিনিটি বুলি আমি ক'ব পাৰিম তাৰ পিছত sin 30 ডিগ্ৰী বাবে যেটো হাফ গতিকে cosec 30 ডিগ্ৰী বাবে কিমান হ'ব বুলি ক'লে আমি ক'ব লাগিব 2 হ'ব তাৰ পিছত sin 45 ডিগ্ৰী বাবে যেহেতু 1/√2 গতিকে cosec 45 ডিগ্ৰী বাবে হ'ব আমাৰ বাবে √2 তাৰ পিছত sin 60 ডিগ্ৰী বাবে যেহেতু √3/2 গতিকে এটো হ'ব 2/√3 আৰু sin 90 ডিগ্ৰী ক্ষেত্ৰত যেহেতু 1 গতিকে cosec 90 ডিগ্ৰী ক্ষেত্ৰত উল্টা কৰিলে তাকো আমি 1 পাব পাৰো তো এটো এটা একেবাৰে ইজি প্ৰসিডিউৰ এই প্ৰসিডিউৰটোৰ দ্বাৰা আমি গোটেই টেবুলখন খুব সুন্দৰকৈ সজাই ল'ব পাৰো আৰু টেবুলখন ভালদৰে সজাই ল'ব পাৰিলে তোমালোকৰ এইবিলাক মনত ৰাখিবলৈ সুবিধা হ'ব আৰু তোমালোকৰ যেতিয়াই মনত ৰখাৰ সুবিধা হ'ব যেতিয়া তোমালোকে ভালদৰে মনত ৰাখিব পাৰিবা তেতিয়া এনে ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিবলৈ তোমালোকৰ খুবেই ইজি হ'ব আছো এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাটো কেনেকুৱা আহে বা কোনবিলাক কোৱেশ্চন সলভ কৰিবলৈ ক্ষেত্ৰত এই টেবুলখন ব্যৱহাৰ কৰিব লাগিব এটা কোৱেশ্চনৰ দ্বাৰা ভালদৰে চাই লও HSLC 2015 ত আহি যোৱা এটা প্ৰশ্ন যেটো প্ৰশ্ন আমাৰ ত্ৰিকোণমিতীয় তালিকা সম্পৰ্কীয় এটা প্ৰশ্ন গতিকে আছো এই কোৱেশ্চনটো কেনেদৰে সমাধান কৰিব এবাৰ চাই লও নহয় ডাইৰেক্টলি ইয়াতে কৰিবলৈ চেষ্টা কৰিম আকৌ নতুনকৈ সমাধান হিচাপে লিখি নাথাকো ডাইৰেক্টলি মই কৰি গৈছো এই লাইনটোৰ পৰা কোৱেশ্চনটো আৰম্ভ হৈছে একেবাৰে প্ৰথম কামটো হৈছে ওপৰত দেখিছো আমি 5 cos square থিটা থিটাৰ জায়গাত আমাৰ বাবে আছে 60 ডিগ্ৰী মনোযোগ দি চাবা 5 এই 5ক আমি একো কৰিব নোৱাৰো cos 60 ডিগ্ৰীৰ মান কিন্তু আমি জানো ত্ৰিকোণমিতীয় তালিকায় আমাক কৈ আছে যে cos 60 ডিগ্ৰীৰ মান হৈছে কিমান হাফ cos 60 ডিগ্ৰী মান আমি পাতিলো যেহেতু ওপৰত এটা স্কয়াৰ দেখিছো গতিকে স্কয়াৰটো এনেদৰে লগাই দিলো প্লাস 4 sec 30 ডিগ্ৰী ভালদৰে চাবা cos 30 ডিগ্ৰী মান যদি জানো তেতিয়ালে sec 30 ডিগ্ৰী মান উলিয়াব তেনে ইজি cos 30 ডিগ্ৰী মান হৈছে √3/2 গতিকে sec 30 ডিগ্ৰী হ'ব উল্টা কৰিলে 2/√3 গতিকে লিখিব এনেদৰে 2/√3 ওপৰত যেটো এটা স্কয়াৰ আছে স্কয়াৰটো লিখি দিবা tan 45 ডিগ্ৰী মান হৈছে 1 স্কয়াৰ sin 30 ডিগ্ৰী হৈছে হাফ স্কয়াৰ আছে cos 30 ডিগ্ৰী মান হৈছে √3/2 ওপৰত স্কয়াৰ আছে তো ফাইনালি আমি দেখিলো যে 5 ইনটু 1 ক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে পাম 4 প্লাস 4 ইনটু 2 ক স্কয়াৰ কৰিলে পাম 4 √3 ক স্কয়াৰ কৰিলে পাম 3 মাইনাস 1 আছে 1 ক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে পাম 4 প্লাস √3 ক স্কয়াৰ কৰিলে পাম 3 আৰু এফালে 2 ক স্কয়াৰ কৰিলে পাম 4 ফাইনালি আমি আহি পেলাই কি কৰিলো নরমালি আমাৰ যিখন টেবুল আছিল সেই টেবুলখনত পোৱা ভিন্ন ত্ৰিকোণমিতীয় অনুপাতবোৰৰ ভিন্ন এংগল বিলাকৰ বাবে যিবোৰ মান আছিল সেই মানবিলাক আমি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিলো আৰু ব্যৱহাৰ কৰাৰ পিছত এতিয়া যেটো কাম কৰিবলৈ গৈ আছো এইখিনি হৈছে আমাৰ নরমাল ক্যালকুলেশন যেটো আমি বিভিন্ন সময়ত কোৱেশ্চন বিলাক সলভ কৰোতে আমি সদায় ম্যাথমেটিক্সত সলভ কৰি অহা কিছুমান ট্ৰিক এপ্লাই কৰি আমি ইয়াৰ পৰা সলভ কৰিব পাৰো গতিকে এই লাইনটো লিখা লগে তোমালোকে এই লাইনটো লিখা তোমালোকে 1 মাৰ্ক এটা পাবা এজে হল এনেকুৱা কোৱেশ্চন বিলাকৰ তোমালোকৰ বাবে 2 মাৰ্ক থাকিব গতিকে এইখিনি পৰা ক্যালকুলেশন কৰি ফাইনাল যেটো আনসাৰ পাবা তাত থাকিব 1 মাৰ্ক আৰু ইয়াত থাকিব 1 মাৰ্ক এটো 2015 ত মেট্ৰিকত আহি যোৱা প্ৰশ্ন গতিকে ফাইনালি একেবাৰে শেষৰ লাইনটো কি হ'ব গতিকে সোৱা 5/5/4 + 4 4 16/3 - 1 /
1 plus 3 by 4 এফালে আমি লসাগু লৈ লব পাৰো তো লৈ ললো উপৰ আহিলে আমাৰ কিমান 4 3 12 অৰ্থাৎ লসাগু আমাৰ বাবে হৈছে 12 গতিকে 12 হোৱাৰ লগে লগে কিমান বাহি গল ভালদৰে সোৱা 5 3 15 plus 16 4 64 minus 12 divided by 4 by 4 finally আমি কব পৰা হলো এখিনি পৰা কি বুলি যে ইয়াতে ইহতটা যদি মই প্লাস কৰো মই এটা প্লাস কৰি পাই আছো 79 minus 12 divided by 12 আৰু এফালে 4 by 4 কৰিলে ডাইৰেক্টলি 1 পালো গতিকে এটো আৰু পাতিবলৈ প্ৰয়োজন নাই গতিকে 67 divided by 12 হ'ব আমাৰ বাবে এই প্ৰশ্নটোৰ সমাধানৰ মূল উত্তৰ গতিকে সোৱা এই লাইনটো লিখাত তোমালোকে পাবা 1 মাৰ্ক আৰু এই লাইনটো উলিওৱাৰ পিছত তোমালোকে পাবা 1 মাৰ্ক এয়া হৈছে তোমালোকৰ ত্ৰিকোণমিতীয় অনুপাত সম্পৰ্কীয় কোৱেশ্চন বিলাক তোমালোকে যেতিয়া মানৰ ক্ষেত্ৰত ৰিলেটেড কোৱেশ্চন বিলাক সলভ কৰিবা এনে ধৰণৰ আৰ্হি তোমালোকে ব্যৱহাৰ কৰিব লাগিব এই প্ৰশ্নবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যেটো আমি দেখিছো যে আটাইতকৈ ইম্পৰ্টেন্ট বিষয়বস্তু হৈছে আমাৰ এই ত্ৰিকোণমিতীয় টেবুলখনৰ পৰা মানবোৰ বহাব লাগে মানবোৰ যেটো আমাক পৰীক্ষাত দিয়া নাথাকিব আমি পৰীক্ষাত নিজে নিজে বহাব লাগিব গতিকে ত্ৰিকোণমিতীয় অনুপাত টেবুলখন ট্ৰিগনমেট্ৰি টেবুল আমাৰ কি হ'ব লাগিব গুটেখন মুখৰ ভিতৰত আমি এনি টাইম যেতিয়া আমি মাতিব বিচাৰো যেতিয়া আমি কোনোবা জেনেৰেটৰে তোমালোকে পুৰণৰ নেউটা মনত ৰখাইছিলা যোগৰ নেউটা তোমালোকে সৰুতে মনত ৰখাইছিলা ঠিক একেদৰে তোমালোকে এই ত্ৰিকোণমিতীয় অনুপাতৰ যিখন টেবুল ত্ৰিকোণমিতীয় ভিন্ন কোণবিলাকৰ বাবে যিখন টেবুল সেই টেবুলখন তোমালোকে মনত ৰাখিব লাগিব গতিকে কেনেদৰে বনাব লাগে প্ৰসিডিউৰটো মই তোমালোকক ইতিমধ্যে দেখাই দিছো তোমালোকে ঘৰত যিমান পৰা প্ৰেক্টিস কৰিবা মই শিকাই দিয়া প্ৰচেছটোৰ দ্বাৰা তাৰ পিছত তোমালোকে দেখিবা খুব কম দিনৰ ভিতৰত তোমালোকে ত্ৰিকোণমিতীয় অনুপাতৰ টেবুলখন খুব সুন্দৰকৈ মাতিব পৰা হৈছে গতিকে এইখিনি আজিৰ এই লেকচাৰটো ডিসকাস কৰিব লগা মূল বিষয়বস্তু গতিকে আজিলৈ মানে ধন্যবাদ